দুখীয়া ঘৰখনলৈ হাঁহি ঘূৰাই আনিছে মুখ্যমন্ত্ৰীয়ে। BSF জোৱান প্ৰাণজ্যোতিৰ মাতৃৰ আহ্বান শুনিলে মুখ্যমন্ত্ৰীয়ে। BSF NSDCলৈ পত্ৰ লিখি মোচন কৰিলে প্ৰাণজ্যোতিৰ সংকট। শুকুৰবাৰে ND24ত সম্প্ৰচাৰিত এই বাতৰিৰ পাছতেই BSF জোৱান প্ৰাণজ্যোতি বৰ্মনৰ মাতৃৰ কাতৰ আহ্বান শুনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰাণজ্যোতিৰ ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচ ষ্টেৱাৰ্ডৰ প্ৰমাণপত্ৰক লৈ হোৱা সমস্যাৰ সমাধান হ'ল মুখ্যমন্ত্ৰীৰ টেবুলত। BSFৰ ৰান্ধনী হিচাপে নিযুক্তি লাভ কৰাৰ পাছত ভেৰিফিকেশ্যনৰ সময়ত সমস্যাৰ সন্মুখীন হৈছিল বঙাইগাঁৱৰ অভয়াপুৰীৰ প্ৰাণজ্যোতি বৰ্মন। চাৰ্টিফিকেট শুদ্ধ হোৱা স্বত্তেও NSDCৰ সৈতে হোৱা ভুল বুজাবুজিৰ বলি হ'বলগীয়া হৈছিল। BSFে চ' কজ দিছিল প্ৰাণজ্যোতিক। প্ৰাণজ্যোতিৰ BSFৰ চাকৰিটো যাওঁ যাওঁ অৱস্থাত আছিল। শুকুৰবাৰে শেষ চেষ্টা হিচাপে বিজেপি অফিচলৈ আহি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তৰংগ গগৈক সাক্ষাৎ কৰি সমস্যাৰ কথা কৈছিল পিতৃ মাতৃয়ে। পিতৃ মাতৃৰ এই কাতৰ আহ্বান আমি প্ৰচাৰ কৰিছিলোঁ আৰু বাতৰি সম্প্ৰচাৰৰ কেইটামান ঘণ্টাৰ পাছত শনিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত প্ৰাণজ্যোতিৰ পিতৃ মাতৃয়ে সাক্ষাৎ পালে মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে লগে লগে বিষয়টোক লৈ BSFৰ সঞ্চালক প্ৰধান প্ৰবীণ কুমাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। কথা পাতি বিষয়টোৰ সমাধানলৈ আগবঢ়াই নিছে। সমান্তৰালভাৱে NSDCৰ অৰুণ কুমাৰ পিল্লাইলৈও চিঠি লিখাৰ লগতে কথাখিনি অৱগত কৰি চাৰ্টিফিকেটৰ আউলখিনি আঁতৰাই দিলে। চেনেলত যোগেদি আপোনালোকক ধন্যবাদ জনাই লগতে আজি যে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ইয়াত সাক্ষাৎকাৰ লগ পাইছোঁ, মানে একমাত্ৰ লগ পোৱাৰ আমাৰ তৰংগ গগৈদা এই ক্ষেত্ৰত যোগেদি চিৰিয়াছকৈ মানে কামখিনি নিছে। লগতে আমাৰ নামটো কি আছিলে ক্ষেত্ৰত মৃণাল ৰাজবংশী আমাৰ বঙাইগাঁৱৰ হয়, তেখেতে আমাক সুন্দৰকৈ ইয়ালৈ আনি পেলাই মানে কোনো ধৰণৰ নাই ধুনীয়াকৈ আমাৰ লগত মুখ্যমন্ত্ৰীৰ কাম অ'কে হৈছে, কোনো টেনশ্যন নাই। যিয়ে নহওক ছাৰে ক'লে যে আপুনি মা হয়, যিয়ে নহওক কামখিনি হৈছে, আপুনি হেৰি কৰিব নালাগে। মই সুন্দৰকৈ দিল্লীলৈ পঠিয়াই দিছোঁ আৰু আমাক তলত বহুৱালে। তাতে মানুহজনে আমাক ধুনীয়াকৈ কথাখিনি ক'লে আৰু লগতে একটা জেৰক্স কপি দিছে। এইখিনিয়ে মানে মই বহুত ধন্যবাদ মামালৈ জনাইছোঁ। দুখীয়া পৰিয়ালটোৰ জীৱনলৈ নামি আহিব বিচৰা অমানিশাখিনি দূৰ কৰিলে মুখ্যমন্ত্ৰীয়ে। পৰিয়ালটোৱে মুখ্যমন্ত্ৰীক ধন্যবাদ জনোৱাৰ লগতে ৰাজনৈতিক সচিব তৰংগ গগৈকো জনাইছে ধন্যবাদ। লগে লগে কৰিলে মই প্ৰথমতে মই আপোনালোকৰ চেনেলৰ যোগেদি মই আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু লগতে ৰাজনৈতিক সচিব আমাৰ তৰংগ গগৈ দা আৰু লগতে আমাৰ মৃণাল ৰাজবংশী এখেতৰ যথেষ্ট পৰিচালনাত আজি মোৰ কামটো সফল হ'ল হৈছে। মই আজি এনেকুৱা যে হ'ব মই নাজানো। মই এজন সাধাৰণ মানুহ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন যে জনদৰদী মানুহ আৰু মানুহৰ প্ৰতি যে এনেকুৱা মহৎ কি আছে মই আজিহে প্ৰমাণ হ'ল হৈছে। মই ভবাই নাছিলোঁ একে ধনী দুখীয়া সকলো মানুহৰ প্ৰতি যে মই এক মিনিটো ৰখা নাই। লগে লগে আহি দুটামান কথা কৈছে যে যাওক আপোনাৰ কাম হৈ গৈছে। মুখ্যমন্ত্ৰীৰ এই জনদৰদী কামক বিভিন্নজনে দিছে সাধুবাদ, কাৰণ প্ৰাণজ্যোতিৰ এই পৰিয়ালটোৱে মুখ্যমন্ত্ৰীৰ সহায়ৰ অবিহনে NSDCৰ পৰা প্ৰমাণপত্ৰখন উলিয়াব নোৱাৰিলেহেঁতেন। সত্যত থাকিও অসম্ভৱ হ'লহেঁতেন এটা সাধাৰণ পৰিয়ালৰ বাবে এই কামখিনি। আৰু দৰিদ্ৰ পৰিয়াল এটাত এটা চৰকাৰী চাকৰিৰ গুৰুত্ব কিমান বেছি সেয়া দৰিদ্ৰতাৰে যুঁজাসকলেহে বুজে। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সহযোগত বিৰুৎপল খেঞ্চৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।